কি হ'ল ই ছাৰ ঢলি পৰিছে তেনেকৈ ক'লে আৰু একেবাৰে ঢলি পৰিছে ইয়াৰ চেঞ্চ নাই এইটো হৈছে মই তেতিয়া ভাবিলোঁ মৃগী বেমাৰ হয়তো হ'ব পাৰে তেতিয়া পদুমপুখুৰী হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে সেই হত্যা কৰা ছাত্ৰৰ লগত কিবা জড়িত আছে নেকি বাৰু গাইজ আপোনালোকক মই সেই প্ৰশ্ন উত্তৰটো আপোনালোকক ঠেলি দিছো আপোনালোকে এটা কমেন্ট কৰিব বুলি মই আশা কৰিছো আৰু এইটো প্ৰশ্ন মই কিয় আপোনালোকক কৰিলো গম পাইছেনে এই কাৰণে কৰিছো যে এটা 24 ঘণ্টা পাৰ হৈ গ'ল 24 ঘণ্টা পাৰ হোৱাৰ পাছত এতিয়া ডেড বডিও আহি পেলাই ঘৰৰ চোতাল পালেহি কিন্তু এতিয়ালৈকে কোনোৱে হেখন বিদ্যালয়ৰ কোনোৱে ছাৰ বাইদেৱে খবৰ লবলৈ অহা নাই হেখন বিদ্যালয়ৰ কৰ্মচাৰী কোনেও অহা নাই খবৰ লবলৈ হেতু কাৰণে মোৰ সন্দেহ হৈ গৈছে আৰু এতিয়া হে ছাৰজন যোনজন ছাৰে একেটা কথাকে কৈ আছে ঢলি পৰিছে অমুক তমুক হা আৰু কি কৈছে মোৰ বলে তেনেকে কোনোবা কৈছিলে বলে আগতো তেনেকুৱা এটা ঘটনা হৈছিল বুলি তাৰ লগত হেতু কাৰণে কি কৈছে বলে মুৰ্গী বেমাৰ হৈছিল নেকি বুলি সন্দেহ হৈছিল বলে হে ছাৰজনক মই এটা প্ৰশ্ন আপোনাক মই কৰিব বিচাৰো আপুনি ইমান এটা ডাঙৰ বেমাৰৰ কথা আপোনাৰ মনলৈ কেনেকে আহিলে আপুনি বেলেগ বেমাৰো আপুনি ক'ব পাৰিলে হয় এতিয়া যেনে ঢলি পৰাৰ বহুতো ৰিজন থাকে নহয় জানে কিছুমানে ভাত চাত নোখোৱাকৈ আহিব পাৰে যিহেতু আপুনিটো কৈছে এতিয়া 8টা বজালৈকে বলে প্ৰথমটো ক্লাছ চলিয়ে আছে যদি 8টা বজালৈকে যদি প্ৰথমটো ক্লাছ যদি চলিয়ে আছিল তেতিয়াতো 7:30 মান বজাৰ পৰা চাগে ক্লাছটো চলিবলৈ আৰম্ভ কৰিব লাগিব হেতু কাৰণে 8টা লৈকে চলি আছিল নহয় জানো যদি হে 7:30 পৰা ক্লাছ হয় তেতিয়াতো লৰাজন ঘৰৰ পৰা 7টা বজাতে আহিব লাগিব কি ঠিক লৰাজন ভাত নোখোৱাকৈ আহিব পাৰে কি ঠিক লৰাজন ৰাতি টোপনি ক্ষতি কৰি দেৰিলৈকে পঢ়ি থাকিব পাৰে কি ঠিক লৰাজনৰ হিমোগ্লোবিনো কম হ'ব পাৰে নহয় জানো যিহেতু লৰাজনে ডাঙৰ হৈ পেলাই এজন ইণ্ডিয়ান আৰ্মি হোৱাৰ সপোন আছিল লৰাজনৰ হেতু কাৰণে দেৰিলৈকে পঢ়ি মেলি সাকে ৰাতিপুৱা উঠা অকমান দেৰি হ'ব পাৰে ভাত চান নোখোৱাকৈ হ'ব পাৰে আপুনি নাভাবি পেলাই আপুনি যে সেই মুৰ্গী বেমাৰৰ নিচিনা এটা ইমান ডাঙৰ বেমাৰ আপোনাৰ মনলৈ কেনেকৈ আহিল যে ল'ৰাটো তেনেকুৱা বেমাৰ হ'ব পাৰে বুলি হেতু কাৰণে মোৰ এইবোৰ সন্দেহ উপজিছে হেতু কাৰণে ৰাইজক মই সেই প্ৰশ্ন উত্তৰ ঠেলি দিছো আৰু এটা কথা মই বুজি পোৱা নাই মুৰ্গী বেমাৰ হলে মানে কি গোটেই চুলাৰ বুটামখিনি এৰাই যায় নেকি গোটেই বুটাম ছিঙি যায় নেকি মুৰ্গী বেমাৰ হলে মানে আৰু এটা পোষ্টমৰ্টম ৰিপৰ্টত ওলাইছে যে নখৰ কিবা চিন ওলাইছে কিবা কিবি আঘাত ওলাইছে বলে কি মুৰ্গী বেমাৰ হলে মানে কি তেনেকুৱা হয় নেকি আৰু নিজে যোনজন ছাত্ৰই মাৰিছিলে ছাত্ৰজনে নিজে অচিয়াগত স্বীকাৰ কৰিছে যে আমি মাৰপিট কৰিছিলো এঘুচা দুঘুচা মই কত মাৰিছিলো বুলি তাৰ পাছতো আপোনালোকে নিজৰ চাকৰিটো বচাবৰ কাৰণে আপুনি সেই হত্যা কৰা ছাত্ৰজনৰ লগত কিয় আপোনালোকে মাতি আছে মই বুজি পোৱা নাই মানে ছাত্ৰজনক আপোনালোকে দুখী কৰিব বিচৰা নাই যেতিয়া আপোনালোকেও সাকে বাচিব বিচাৰিছে হেতুকে মই সন্দেহ কৰি পেলাই হেতু কাৰণে মই ৰাইজক সেই প্ৰশ্ন উত্তৰ ঠেলি দিছো আপোনালোকে কি আপোনালোকৰ মনত মোৰ নিচিনাকে একে ভাৱ হৈছে নেকি আপোনালোকে এটা কমেন্ট কৰিব বুলি মই আশা কৰিলো আৰু এই ছাৰজনে কি মন্তব্য দিছে আপোনালোকক মই দেখাম আপোনালোকে ভিডিওটো সম্পূৰ্ণকে চাব হেখলে আৰু সকলো এটা কমেন্ট কৰিব বুলি মই আশা কৰিছো এতিয়া কালি ওই ঘটনাটোৰ পিছত জানিব পৰা মতে সিহঁতৰ ল'ৰাকেইজনৰ আগতেও তেনেকুৱা গণ্ডগোল আছিল হেনো পৰহি সিহঁতৰ বুঢ়ীনগৰ পুখুৰীৰ পাৰত গণ্ডগোল হৈছে ভৱেশ ডেকাক হেনো সিহঁতে মাৰিছে সিহঁতৰ লগত তৰ্ক বিতৰ্ক হৈছে আৰু এই ক্ষেত্ৰত ভৱেশ ডেকাই জানিব পৰা মতে মাক দেউতাকক কৈছিল কোৱাৰ পিছত আৰু কিন্তু আমাক এই ভৱেশ ডেকাইও আহি নকলে সেই মুহূৰ্তত বা তেওঁলোকৰ ঘৰৰ ফালৰ পৰাও নকলে গণ্ডগোল এটা হৈ আছে বুলি বাৰু যিয়ে নহওক তেওঁলোকে কোৱাৰ আমাৰ প্ৰয়োজনো নাই আমি স্কুলত ক্লাছ হৈছে ক্লাছ চলি আছে আৰু আমাৰ ক্লাছ চলি থকাৰ মাজত 1-1.5 মিনিটৰ গেপছ এটা হয় ল'ৰা ছোৱালীয়ে পানী খাব আহে আৰু পানীৰ যোগাযোগৰ ব্যৱস্থা কেৱল এইখিনিত আছে সেইটো ফালে নাই আৰু ইউৰিনেলৰ ব্যৱস্থা আছে গতিকে এই সময়ত সিহঁতে ইউৰিনেলত যায় বা পানী খাব আহে তাৰে 1-1.5 মিনিট মানৰ ব্যৱধানৰ ভিতৰত মই মোৰ থাৰ্ড পিৰিয়ড আছিল যাব ওলাই ঠিক কমন ৰুমৰ পৰা ওলোৱা মাত্ৰকে 9ৰ 6জন মান ল'ৰাই এই ভৱেশ ডেকাক দাঙি লৈ আহিছে কি হ'ল ই ছাৰ ঢলি পৰিছে তেনেকৈ ক'লে আৰু তেতিয়া মই দাঙি যেতিয়া লৈ আহিছিল ক'ৰ পৰা আনিছে বাৰাণ্ডাৰ পৰা দাঙি লৈ আহিলে আৰু তেতিয়া আমাৰ এই আৰাম বেঞ্চখনত লগে তাক শুৱাই দিলোঁ দি ল'ৰাকেইজনক ক'লোঁ তোমালোকে তাড়াতাড়ি মালিচ কৰা ইহঁতক মাতিলোঁ ফ'ৰ্থ গেটখিনিক তোমালোকে নহৰু মিঠাতেল আনি সিহঁতক সেইখিনি মালিচ কৰিব দি আমাৰ হেড মিষ্ট্ৰেছ বাইদেউ তেতিয়া গৈ পাইছিল লগে বাইদেউক কৈছোঁ ফাৰ্ষ্ট 108 কল কৰক বাইদেউ আমাৰ এই কেৰাণীজনক 108 কল কৰিব দিলে তেওঁ কল কৰিলে আৰু লগে ঘৰৰ পৰিয়ালক ফোন কৰিব দিলোঁ ঘৰত কিন্তু পোনপটীয়া আমি যোগাযোগ প্ৰথমতে পোৱা নাই যেতিয়া পোনপটীয়া যোগাযোগ নহ'ল উদীপ্ত বুলি এজন সিহঁতৰ ক্লাছৰে ল'ৰা আছিল সিহঁতৰ ওচৰত উদীপ্তই ক'লে ছাৰ আমাৰ দাদাক ফোন কৰিলে দাদাক পাব
তাই দাদায়েকক ফোন কৰিলোঁ, তাৰ উদীপ্তৰ পৰাই ফোন নাম্বাৰ লৈ দাদায়েক তেতিয়া ক'ৰবাত গৈ থকা বুলি ক'লে। ল'ৰা ছোৱালীৰ পৰা কাৰণ তেতিয়া মই বিশেষকৈ দেখা নাই, ময়ে ওলাই আহিছোঁ ক্লাছত আৰু ৰুটিনখন মই মেইনটেইন কৰোঁ। গতিকে মই মেইনটেইন কৰাৰ আগতে মই মানুহখিনি প্ৰায় মোতকৈ এজনে ছিনিয়ৰ আছে আমাৰ এছিষ্টেণ্ট টিচাৰৰ ভিতৰত। গতিকে মই মানুহখিনিক মই নিজে দেখুৱাওঁ, মই আগত যাওঁ আৰু তেওঁলোকৰ তেতিয়া ছাত্ৰ ছাত্ৰীয়ে ক'লে ছাৰ একেবাৰে ঢলি পৰিছে, ইয়াৰ চেঞ্চ নাই। সেই কথাখিনি যেতিয়া গম পালোঁ আৰু প্ৰহাৰটো পিছত আহিল, কাৰণ কিয় হ'ল ঘটনাটো, যেতিয়া তাৰমানে ঢলি পৰিলে তাক সেইখিনি মালিচ কৰা হ'ল আৰু লগে লগে ক্লাছ 8ৰ চুমি ডেকা বুলি এজনী ছোৱালী সিহঁতৰ আলহী হয়, তাই কৈছে ছাৰ ইয়াৰ আগে পিছেও এইটো বেমাৰ হয়, গতিকে ইয়াৰ এইটো হৈছে। মই তেতিয়া ভাবিলোঁ মৃগী বেমাৰ হয়তো হ'ব পাৰে তেতিয়াহ'লে। আকৌ বাইদেউৰ পৰা জানিব পাৰিলোঁ, যোৱাবাৰ মই BEd ডেপুটেশ্যনত আছিলোঁ, গতিকে তেতিয়া ক'লে যোৱা বছৰো তাৰ এনেকুৱা হৈছিল, আমি 108 কল কৰি তাতে লৈ গৈছোঁ। গতিকে আমাৰ প্ৰাথমিক যিখিনি ট্ৰিটমেণ্ট আমি কৰিছোঁ, ফাৰ্ষ্ট পিৰিয়ড শেষ হ'ল, ফাৰ্ষ্ট পিৰিয়ড শেষ হৈ আমি কমন ৰুমত আহিলোঁ, ছেকেণ্ড পিৰিয়ড হ'ল, ছেকেণ্ড পিৰিয়ড শেষ হোৱাৰ পিছত থাৰ্ড পিৰিয়ডৰ বাবে যাব ওলালোঁ। তাৰপিছত তেতিয়া ময়ে আপোনাক ফাৰ্ষ্ট ক'লোঁ, ময়ে দেখিছোঁ ল'ৰাকেইজনে দাঙি অনাত, সিহঁতৰ পৰা সেইটো জানিলোঁ যে চেঞ্চ নাই। গতিকে চেঞ্চ নোহোৱাত ঢলি পৰিছে, গতিকে কিয় পৰিছে প্ৰশ্ন সেইবিলাক আৰু আহিয়ে পৰা নাই। তাৰপিছত জানিব পাৰিলোঁ এই ল'ৰাজনে তাক প্ৰহাৰ কৰা বুলি। তেতিয়া তাক লগে লগে ৰাখিছোঁ, সি ক'ৰবাত পলাব পাৰে বুলি, কাৰণ ল'ৰাটোৰ যিটো সংকটজনক অৱস্থা। আৰু পিছত জানিব পাৰিলোঁ যোৱা পৰহি যিহেতুকে তাৰ লগত আৰু 4জন, সি দি 4জন ল'ৰাই তাৰ লগত গণ্ডগোল কৰিছে, ইহঁত জড়িত আছে, সিহঁতকো আমি লগে লগে ৰাখি দিলোঁ কমন ৰুমত আনি। ৰাখি উঠি আমি তেতিয়া গম পালোঁ যে এই ল'ৰাজনৰ পৰা জানিব পৰা মতে সি ঘুচি আহিছে, এক ঘোচা মাৰিছে, এক ঘোচা মাৰাৰ লগে লগে সি হেনো বাগৰি পৰিছে। গতিকে এই ঘটনাটো যেতিয়া ঘটিল আমাৰো বেয়া লাগিল গ'ল। আমি কিন্তু যিখিনি পাৰোঁ আমাৰ স্কুলৰ ফালৰ পৰা, শিক্ষক কৰ্মচাৰীৰ ফালৰ পৰা, আমি চিকিৎসাৰে হওক, গাৰ্জেনক খবৰ কৰাই হওক, 108 মাতাই হওক, আমি যিখিনি আমাৰ সাধ্যত আছে আমি আটাইখিনি কৰিছোঁ। 8 বজাত ঘটনাটো ঘটাই নাই, 8 বজাত আমাৰ ফাৰ্ষ্ট পিৰিয়ডে চলি আছে। গতিকে 8 বজাত যিহেতুকে ঘটনাটো ঘটনা আমাৰ ছেকেণ্ড পিৰিয়ড ঠিক শেষ হোৱাৰ মুহূৰ্ততে ঘটনাটো হ'ল। গতিকে তেতিয়া আৰু আমি লগে লগে তেওঁলোকক পোনপটীয়া যোগাযোগ কৰিব পৰা নাই, মোবাইল নোহোৱাৰ কাৰণে। আচলতে যদি তেওঁলোকে প্ৰধান শিক্ষয়িত্ৰীক জনাইছে সেইটো আমি জানিব পৰা নাই, কিন্তু ওপৰ দিনাখন যিটো ঘটনা ঘটিছে সেইটো আমি যোৱাকালি এই ঘটনাটোৰ পিছত জানিব পাৰোঁ। সিহঁতৰ যে বুঢ়ীনগৰ পুখুৰী পাৰত গণ্ডগোল এটা হৈছিলে তেতিয়া জানিব পাৰোঁ। কিন্তু বিশেষকৈ আমাৰ পদুমপুখুৰী হাইস্কুলৰ ভিতৰত মই নিজকে কোৱা হয় মই ল'ৰা ছোৱালীৰ লগতে বেছি জড়িত। আৰু আপোনালোকে গম পাব, গোটেই ল'ৰা ছোৱালীক সুধিলেও, এক্স ষ্টুডেণ্টবিলাকক সুধিলেও গম পাব, বৰ্তমানক সুধিলেও গম পাব মই ল'ৰা ছোৱালীখিনিৰ লগত বিশেষভাৱে জড়িত। হৈ যাব পাৰে বেয়া দিন পৰিলে হয়তো ল'ৰাজনৰো ভগৱানে তাক বেচেৰাক কৰি তেনেকুৱাকৈ লৈ গ'ল, আৰু এনেকুৱা হ'ব বুলি কোনোৱে ভবা নাছিল। অভিভাৱকসকল কিন্তু এই ক্ষেত্ৰত সচেতন হ'ব লাগে। আৰু বৰ্তমান সময়ত যুৱ যিটো উচ্ছৃংখলতা, ইয়াৰ কাৰণে কিন্তু বহুত ঘটনা ঘটিবলৈ পাইছে। গতিকে সেই ক্ষেত্ৰতো বিশেষকৈ অভিভাৱকসকল বা সচেতন ৰাইজ এই ক্ষেত্ৰত আগবাঢ়ি অহাটো নিশ্চয় হ'ব, মানে প্ৰয়োজন হ'ব।